আপনি শুনি ভাল পাব নলবাৰী সন্মানীয় সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰিয়ল বনভাগ মণ্ডল পৰিষদৰ এখন সাংগঠনিক সভা হৈছে, যিখন সভাত উপস্থিত আছে নলবাৰী জিলাৰ সন্মানীয় সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া, নলবাৰী সমষ্টি সমিতিৰ সন্মানীয় সভাপতি সনাতন ৰাজবংশী, সম্পাদক দ্বয় আমাৰ কমল দাস, ভোজন শৰ্মা আদিকে ধৰি বিষয় বিভাগ কৰ্মকৰ্তাসকল আৰু জ্যেষ্ঠ অগপ নেতাসকল সকলো উপস্থিত আছে। তাৰ কাৰণে খুব ভাল এখন সভা অনুষ্ঠিত হৈছে। আৰু আজি সভাৰ উদ্দেশ্য এটা হৈছে, যিহেতু নিৰ্বাচনী বতৰ, অসম গণ পৰিষদ দল হৈছে স্বতন্ত্ৰ দল। এই দলটোৰ নিজস্ব স্বাভিমান আছে। স্বাভিমান আগত ৰাখি অহা এই 26 চনৰ যি নিৰ্বাচন হ'ব, হাতীৰ প্ৰতীকত নিৰ্বাচন খেলাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। আজি সভাৰ মূল উদ্দেশ্য এইখিনি আছে। ৰাইজে সেইটো বিচাৰিছে, দলেৰ নলবাৰী সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলে বিচাৰিছে, সাধাৰণ জনগণে বিচাৰিছে, আৰু বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সেইটোৱে বিচাৰিছে। আপোনালোকৰ পৰিষদ দল এটা স্বতন্ত্ৰ দল। দলটো হয় আমি দুবাৰ 2016, 2021 আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক আমি সহায় কৰিলোঁ। যি দুগৰাকী, প্ৰথমগৰাকী আছিলে আপোনালোকে সকলো জানে মাননীয় সন্মানীয় প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া, আৰু বৰ্তমানৰ মাননীয় সন্মানীয় জয়ন্ত মল্ল বুঢ়াদেৱ। এই দুগৰাকী ব্যক্তিকে অসম গণ পৰিষদ দলৰ দলীয় গঠিত কৰ্মকৰ্তাসকলে যথেষ্ট উৎসাহ আৰু উদ্দীপনাৰে তেখেতক সহায় সহযোগ কৰি বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিছে। আৰু সেইকাৰণে এইবাৰ অসম গণ পৰিষদ দলৰ দলীয় সদস্য কৰ্মকৰ্তাসকলে বিচাৰিছে যে আমি দুবাৰকৈ যিহেতু তেখেতসকলক বিপুল ভোটত ভোট দি জয়যুক্ত কৰিলোঁ, এইবাৰ অসম গণ পৰিষদ দলক হাতীৰ প্ৰতীকত নিৰ্বাচন কৰাৰ কাৰণে তেখেতসকলেও দলীয় তেখেতসকলৰ ভাৰতীয় জনতা পাৰ্টীৰ দলীয় কৰ্মকৰ্তাসকলে আমাৰ অসম গণ পৰিষদ দলৰ দলীয় কৰ্মকৰ্তাক সহায় সহযোগিতা কৰিব লাগে। 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল, আপুনি যি কৈছে জ্যেষ্ঠ আৰু এজন সৰ্বশক্তিমান কেবিনেট মন্ত্ৰী থকা কথা, আপুনি শুনি ভাল পাব। অসম গণ পৰিষদ দল যেতিয়া প্ৰতিষ্ঠা হৈছিলে 1985 চনত, তেতিয়া প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আমাৰ মাননীয় শ্ৰী দেশপ্ৰাণ নগেন শৰ্মাদেৱ আছিল। আৰু তেখেতেও নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি দুবাৰকৈ কেবিনেট মন্ত্ৰী হৈছে। দুবাৰকৈ তেখেতৰ সহধৰ্মিনী অলকা দেশাই শৰ্মাই বিধায়ক হৈছে। আমাৰ 4বাৰ আমি বিধায়ক হৈছোঁ, নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছোঁ। সেইকাৰণে আমি ভাবোঁ আহি থকা দিনত যি নিৰ্বাচন হ'ব, অসম গণ পৰিষদ দলে নিৰ্বাচন অৱতীৰ্ণ হ'বৰ সুবিধাকণ পাব। আৰু যিহেতু মিত্ৰতাৰ কথা বৰ্তা চলি আছে, এতিয়ালৈ সিদ্ধান্ত হোৱা নাই কোনটো দলে নিৰ্বাচন অৱতীৰ্ণ হ'ব। আমি আশাবাদী, আমি নিৰ্বাচন এইবাৰ যদি দলে চাওক, আমি দলৰ এজন সাধাৰণ সেনা, দলৰ এজন সেনা হিচাপে, দলৰ এজন সৈনিক হিচাপে আমাৰ নিজস্ব কিছুমান স্বাভিমান থাকিব। স্বাভিমান আৰু দলৰ দলীয় কৰ্মকৰ্তাসকল আছে। আমাৰ নিশ্চয়কৈ সন্মানীয় নলবাৰী সমষ্টিৰ সভাপতি সনাতন ৰাজবংশী ডাঙৰীয়া, জিলাৰ সভাপতি মাননীয় শ্ৰীযুত আনন্দ ৰাজবংশী আছে। তেখেতসকলে নিশ্চয়কৈ সিদ্ধান্ত ল'ব। আৰু ইতিমধ্যে দুটাকৈ আমি সিদ্ধান্ত অসম গণ পৰিষদ নলবাৰী জিলা সমিতিয়ে লৈ থৈছে। দুটা আপোনালোকৰ টিভি চেনেলতে বহুবাৰ বাজিছে, পেপাৰত বাজিছে। তথাপিও মই ক'বলৈ বিচাৰোঁ, প্ৰথম সিদ্ধান্ত আছে যে আমাৰ নলবাৰী 3টা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিত আমাক ইলেকশ্যনত হাতীৰ প্ৰতীকত নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কাৰণে সুবিধা দিব লাগিব। 1 নম্বৰ প্ৰস্তাৱ। 2 নম্বৰ প্ৰস্তাৱ আছিলে, যদি আমাক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হাতীৰ প্ৰতীকত নিৰ্বাচন, তেতিয়াহ'লে 3টা সমষ্টিতে অসম গণ পৰিষদ দলে হাতীৰ প্ৰতীকত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।